অখিল অসম কালৱাৰ সমাজ মহিলা গুৱাহাটী সমিতিৰ প্ৰশংসনীয় পদক্ষেপ মহানগৰীৰ এপলো এক্সেল কেয়াৰ হাস্পতালত মহিলাৰ স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় বিশেষ সন্মিলন মহিলাৰ স্বাস্থ্য সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰচেষ্টাৰে এই পদক্ষেপ মহিলাৰ বাবে ব্যায়ামৰ উপকাৰিতা খাদ্য তালিকা ডায়েটৰ উপকাৰিতা সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় দুগৰাকী বিশেষজ্ঞ চিকিৎসকে মহিলাসকলক উদ্দেশ্যে ভাষণ প্ৰদান কৰি পৰামৰ্শ আগবঢ়ায় প্ৰসূতি বিশেষজ্ঞ ডাক্তৰ জুডি বৰদলৈ আৰু মেডিচিন বিভাগৰ চিকিৎসক অৰ্পিতা চক্ৰৱৰ্তীয়ে অখিল অসম কালৱাৰ সমাজৰ গুৱাহাটী সমিতিৰ কাৰ্যকৰী সভানেত্ৰী দীপান্বিতা জয়ছোৱালকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ধ শতাধিক মহিলা অংশ লয় সন্মিলনখনত অখিল অসম কালৱাৰ সমাজ মহিলাৰ সমিতি যিটো গুৱাহাটীৰ ব্ৰাঞ্চ তেওঁলোকে আগবাঢ়ি আহিল তেওঁলোকৰ সদস্যসকল আজি আমাৰ লগত আছে আৰু আমাৰ হস্পিটেলৰ ফালৰ পৰা ডক্টৰ জুডি বৰদলৈ তেখেতে বিশিষ্ট গাইনকলজিষ্ট তেখেতে স্ত্ৰী প্ৰসূতি বিভাগৰ ডক্টৰ তেখেতে মহিলাৰ স্বাস্থ্যৰ বিষয়ে বিভিন্নখিনি কথা ক'লে নাৰীৰ স্বাস্থ্যটো হ'লগৈ এটা পাঠ হয় য'ত আমাৰ সবলীকৰণৰ ফালে আমি আগবাঢ়িব পাৰোঁ চ' সেই উদ্দেশ্য ৰাখি আমি এপলো হস্পিটেলৰ লগত কণ্টেক্ট কৰিছিলোঁ আৰু এপলো এক্সেল কেয়াৰ অৰ্গেনাইজেশ্যনে আমাক সঁচাকৈ বিৰাট সঁহাৰি দিছে আৰু হেল্প কৰিছে এই কনক্লেভটো আৰু সেই হেল্থ ছেশ্যনটো আই এম শ্যোৰ আমাৰ কালৱাৰ মহিলা সমাজ গুৱাহাটী সমিতিৰ চবৰ বিৰাট উপকৃত হ'ব এইটোৰ ফালৰ পৰা